আছোঁ আৰু তুলসী খুঁটা সেইকেইটা দেখিছে তুলসী সেই গাইজ মানে গৰমত একদম খোজকাঢ়িব পৰা নাই এইবিলাক চব গৰম হৈ আছে আৰু এইখিনিতে মই এটা বস্তু দেখিছোঁ সেই বস্তুটো আপোনালোককো দেখাওঁ হওকচোন হে গাইজ গুড মৰ্ণিং অন্যটি ভিডিঅ'লৈ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ আৰু আজি গৈ আছোঁ সামনে দেখি গম পাইছে এতিয়া আমি গৈ আছোঁ বৰপেটা সত্ৰ চাবলৈ আৰু আপোনালোককো দেখাম যিটো মই দেখা নাইকিয়া গতিকে দেখামগৈ গতিকে ব'লক আৰু এয়া যিহেতু স্কুললৈ নাযাওঁ তো মাহঁতো যাব গতিকে টমটমত যাম পিলপিলি গতিকে পিলপিলিত উঠি ব'লক আৰু তাত গৈ পেলাই দেখাম ৰাস্তাত দেখাওঁ এনেকৈ অলপ অলপ পাৰো দেখাই যাম আৰু এয়া পিল্লাও যাব এইটো খোল খালি দিয়ে সৰু খোল খালি গতিকে ব'লক এয়া টমটম আহি ৰখি আছে ব'লক মেইন তোৰণখন গতিকে এতিয়া সোমাই যাম ইয়াতে মুহত ৰখি আছে সকলো ইয়াত যদি কিবা হ'ব নেকি মোৰ মতে তিৰুভাৱ মাধৱদেৱ তিৰুভাৱ তিথি সেইকাৰণে চাগে পেণ্ডেল চেণ্ডেল দি আছে কিবা পাতিব নিশ্চয় পৰিৱেশটো দেখামগৈ ব'লক ভিতৰলৈ যাম এতিয়া সোমাই আহিলোঁ আৰু এয়া গামোচা এখন লৈ লৈছোঁ আৰু মোৰ পিছফালে আছে দেখিছে আপোনালোকে যিটো ফটোৱে চটোৱে আপোনালোকে দেখি থাকিব ভিডিঅ'ত গতিকে আমিও এতিয়া আহিছোঁ গতিকে আমিও আপোনাক দেখাম আৰু এয়া ম'মো হাই কৈ দিয়া গৰম টাইলছবোৰ চব গৰম হৈ আছে মই বহুত আগতে আহিছিলোঁ ইয়াত চাকি জ্বলাব নিদিয়ে জানানে এইটো ভালে আছে ইয়াতে দৌল হয় ফালে ন মই বহুত আগতে এবাৰ আহিছিলোঁ এতিয়া ভিতৰত তোমাৰ যাব নোৱাৰিম বাৰু মই বাৰু ভিতৰত যাব নোৱাৰিম বাহিৰে বাহিৰে যিখিনি পাৰোঁ আপোনালোকক দেখাব চেষ্টা কৰিম দে বেয়া নাপাব দেখিছে সত্ৰ দৰ্শনৰ বাবে আহোঁতে মৰ্জিত সাজ পোছাক পৰিধান কৰিব যিহেতু মই মৰ্জিত সাজ পোছাক পৰিধান কৰা নাই আৰু ভাল লাগিছে পৰিৱেশটো দেখি পেলাই আৰু নামঘৰকেইটা মানে অলপ মই বেলেগ দেখিছোঁ দেই মানে টিং পাতৰ এই বস্তুটো বহুত এঢলীয়া আমাৰ বৰপেটাত তেনেকুৱা নহয় কি বুলি কয় আমাৰ নগাঁৱত থকা শংকৰদেৱৰ বৰদোৱা থান তাত নামঘৰবিলাক ইমান এনেকৈ থিয় নহয় ইয়াত মানে মই বহুত থিয় দেখিছোঁ গতিকে যিমান পাৰোঁ দেখাই আছোঁ বাৰু সেই গাইজ মানে গৰমত একদম খোজকাঢ়িব পৰা নাই এইবিলাক চব গৰম হৈ আছে আৰু এইখিনিতে মই এটা বস্তু দেখিছোঁ সেই বস্তুটো আপোনালোককো দেখাওঁ হওকচোন ইয়াত লিখা আছে মহাদেৱ মাধৱদেৱৰ ভৰি ধোৱা থান মানে ইয়াতে মাধৱদেৱে যিহেতু এই থানখন মাধৱদেৱে স্থাপন কৰিছে মই ক'ম বাৰু আপোনালোকক ইয়াতে দেখিছে মহাপুৰুষ মাধৱদেৱৰ ভৰি ধোৱা স্থান ইয়াত ভৰি ধোৱাইছিল ন আৰু এইখিনিতে মই আপোনালোকক কৈ দিওঁ যে এই থানখন 1505 শতাব্দত আৰু তথা 1583 খ্ৰীষ্টাব্দত এই থানখন মাধৱদেৱে বৰদোৱাৰ এই থানতে আপোনাৰ পাতিছিলে প্ৰতিষ্ঠা কৰিছিলে গতিকে তাৰপিছৰ পৰা তেনেকৈখন আৰু বাকী মই মানে ইমানকৈ ভালকৈ নাজানো দেই সেইখনৰ বিষয়ে গতিকে ক্ষমা কৰিব কিবা যদি ভুল হৈছে মানে চাবলৈ মোৰো এটা মন আছিলে বৰপেটা সত্ৰ বৰপেটা বৰদোৱা তেনেকৈ সত্ৰ এইখন গতিকে সেয়া চাবলৈ মন আছিলে আৰু এয়া মাধৱদেৱে ৰোৱা নিজ হাতে ৰোপণ কৰা ফুল ৰঙিয়াল ফুল দেখিছে এতিয়া কিমানখিনি সঁচা মিছা নাজানো বাৰু কিন্তু ইয়াত থকাখিনিয়ে কৈছোঁ বাৰু তেতিয়াতে ৰোৱা ফুল আজিলৈকে আছে বুলি কৈছে আৰু এইফালে আছে কিবা পাতচাং বৰপেটা সত্ৰ ইয়াত কিবা পাতচাং আছে গতিকে দেখাব চেষ্টা কৰিম কি পাতচাং কি একো বুজি পোৱা নাইকিয়া বাৰু মই আৰু চাকি বন্তি জ্বলোৱা হয় এইফালে নামঘৰ বেক চাইড নেকি বাৰু একো গম পোৱা নাইকিয়া এতিয়া একো আৰু এটা বস্তু আছে মহিলা ভিতৰত প্ৰৱেশ নিষেধ সত্ৰৰ ভিতৰত ধূপ চাকি নিজ হাতে নজ্বলাব চাকি তেল নিদিব গতিকে আপোনালোকে চাকি বন্তি আনিলেও ইয়াতে যিসকল থাকে তেওঁলোকৰ হাতত আপোনালোকে দি দিব লাগিব তেওঁলোকে ভিতৰত পিছত জ্বলাই দিব মানে আৰু মহিলাসকল ভিতৰলৈ প্ৰৱেশ নিষেধ দেই লিখাই আছে বাহিৰত আৰু চবৰে নিয়ম বেলেগ বেলেগ চব জেগাতে বেলেগ বেলেগ গতিকে সেইটো লৈ পেলাই কোনো হেৰি কৰিব নালাগে গতিকে এতিয়া মই ভিতৰলৈ যাওঁ হেল্ল' বন্ধুসকল এতিয়া বাহিৰত মানে সেয়াটো কৰিলোঁ কিন্তু এটা বস্তু এতিয়া মানে কি ভিতৰখন চাবলৈ মন আছিলে যিহেতু আমি ধুতি বা তেনেকুৱা বস্তু অনা নাইকিয়া ন আমি নাজানো সেইটো বিষয়ে গতিকে সেইটো কাৰণে এতিয়া মানে তেওঁলোকে ক'লে যে ইয়াত কাৰ্যালয়ত গৈ পেলাই ধুনীয়াকৈ এটা ধুতি পোৱাই ধুতি ধুনীয়াকৈ
পিন্ধি কৰি পেলাই আহি তাৰপিছত সোমাব দিব। গতিকে এতিয়া তাকে যাওঁ ধুতি পিন্ধোতে, কাৰ্যালয়ত গৈ ধুতি পিন্ধি লওঁ, পিন্ধি পেলাই আপোনালোকক ভিতৰখন দেখাম। অ'কে, সুধিলোঁ কাৰ্যালয়ত, এতিয়া এইফালেদি যাব লাগিব বুলি কৈছে। এইফালেদি গৈ পেলাই ইয়াত লিখা আছে, অঁ য়েছ, ইয়াত লিখা আছে ধুতি পৰিধান কক্ষ লিখা আছে। মানি বেগ আৰু মোবাইল লৈ লগত লৈ যাব। কোনোবাই সলাই আছে নেকি? হুক মাৰিলে না? ঠিক আছে, এইটো মানে কাপোৰ কানি সলাব পৰা কক্ষ। আৰু যোনে ধুতি নানে, মই আপোনালোকক কৈছোঁ ইয়াতে ইয়াত ধুতি গামোচা চামোচা চব থাকে। গতিকে ইয়াতে লৈ পেলাই আপোনালোকে মানে ইয়াত নামঘৰৰ ভিতৰত প্ৰৱেশ কৰিব পাৰিব। গতিকে মই ইয়াৰ পৰাই ধুতি পিন্ধি লৈছিলোঁ, গামোচা লৈ আহিছিলোঁ। গতিকে এতিয়া সলাই কৰি ল'লোঁ আৰু এতিয়া ব'লক আপোনালোকক দেখাওঁগৈ। হেল্ল' বন্ধুসকল, এতিয়া একদম পূৰা ধুতি পিন্ধি ল'লোঁ। এয়া মোক মই দেখাই দিব দেই, মোক দেখাই দিয়াচোন মোক পৰিধানটো। ধুতি পিন্ধি লৈছে, আপোনালোকে নানিলেও চিন্তা নাই, ইয়াতে পিন্ধি ল'ব পাৰিব। ধুতি নানিলেও চিন্তা নাইকিয়া, কাৰণ ইয়াত ধুনীয়াকৈ থাকেই। ইয়াত গৈ পেলাই ধুনীয়াকৈ য'ত কাৰ্যালয় আছে, কাৰ্যালয় দেখাই দিয়ে পেলাই ধুনীয়াকৈ কাৰ্যালয় আছে, কাৰ্যালয়ত গৈ পেলাই ক'লেই হ'ল যে ধুতি নাই এনেকৈ আহিছোঁ। গতিকে ইয়াত ধুনীয়াকৈ সজোৱা মানে কি কয়, কাপোৰ পৰিধান কৰা কক্ষ এটা আছে চাইড দি গৈ, তাতে ধুনীয়াকৈ আপোনালোকে ধুতি থাকেই, ধুতি সলাই ল'লেই হ'ল। আহি পেলাই ধুনীয়াকৈ আপোনালোকে নামঘৰৰ ভিতৰত প্ৰৱেশ কৰিব পাৰিব। এতিয়া নামঘৰৰ ভিতৰত যাম, আৰু এতিয়া কেমেৰা কৰিব দিয়ে নে নিদিয়ে সেইটোহে এতিয়া আচৰিত কথা দেই। এইটো গাঁও সুধি ল'ব লাগিব, তাৰপিছত ভিতৰত দেখাম। গতিকে চাই দিব। নহয় গৰম, দেখিছে। এতিয়া নামঘৰৰ ভিতৰলৈ যাম, ফ্ৰণ্টৰ পৰা সোমামগৈ। ইমান ধুনীয়াকৈ আঁকা আছে। দৈৱকী বাসুদেৱ যেতিয়া জেলত আছিলে নে কাৰাগাৰত, এয়া চানুৰ মুষ্টিক কংস ৰংগমঞ্চত এয়া কমপ্লিট লিখা আছে। কংসবধ কেনেকৈ কৰিছিলে শ্ৰীকৃষ্ণই, কংসবধ এয়া কমপ্লিট লিখা আছে। এয়া জৰাসন্ধ ৰজা, সেইবিলাক বলদেৱ, সকলো আছে। কৃষ্ণ সুমতি আইৰ প্ৰসংগৰ থান, এইফালে গোটেইখিনি আছে। তালৈকে দেখা দেখিলেতো বহুত দেৰি হৈ যাব। আৰু এয়া মাধৱদেৱৰ শাস্ত্ৰ অধ্যয়নাগাৰ, ইয়াত মাধৱদেৱে শাস্ত্ৰ অধ্যয়ন কৰিছিল। হয়তো শ্ৰী মাধৱদেৱ শাস্ত্ৰ অধ্যয়নাগাৰ। গতিকে মেইন নামঘৰ ভাগ এইভাগ, কীৰ্তন ঘৰ ভাগ। গতিকে ইয়াৰ ভিতৰত যাম, ফ্ৰণ্টৰ দুৱাৰেদি যাম। যাব সেই বন্ধুসকল, এয়া একদম নামঘৰৰ ভিতৰ ভাগত সোমাইছোঁ। আৰু তুলসী খুঁটা সেইকেইটা দেখিছে, তুলসী খুঁটা নেকি মোৰ মতে, যিহেতু আছে ন ঢেকীয়াখোৱা নামঘৰ, ভৰালী নামঘৰ, আৰু ইয়াত আছে এইকেইটা চাওক। হয়নে নহয় নাজানো বাৰু, কিন্তু মোৰ মতে হয় লাগিছে, যিহেতু গোটেইকেইটা পাকা। এইটোৱে হয়। আৰু এখন মেইন থানখনৰ মেইন মানে কি বুলি কয়, থাপনাখন। গতিকে এপাক আপোনালোকতো দেখা লৈছোঁ, আৰু আগলৈ নাযাওঁ আৰু ইয়াৰ পৰা এতিয়া অধিক সেৱা এটি জনাই লওঁ মই, আপোনালোকেও জনাই ল'ব মোৰ লগতে। ইয়াৰ পৰাই সেৱা কৰিলোঁ, আৰু এইফালে কি আছে আপোনালোকক দেখাব চেষ্টা কৰিম যদি পাৰোঁ। এইকেইটা দেখিছে কিমান ডাঙৰ ডাঙৰ কাঠৰ চৰিয়া, কিমান ডাঙৰ পিতলৰ চৰিয়া হয় এইকেইটা দেই, কাঠৰ নহয়। দেখাত কাঠৰ নিচিনা লাগিছে, এতিয়া পিতলৰ চৰিয়া। আৰু চাওক কিমান বন্তি চাকি গছ, কিমান ডাঙৰ। নামঘৰ ভাগ দেখিছে, যিসকলে বৰদোৱাত গৈছে বৰদোৱা দেখিছে, আৰু ইয়াতে চাগে পঢ়ে পুথি। আৰু এইখন মেইন থাপনা ভাগ, কৃষ্ণ।
মাধৱদেৱে জ্বলোৱা তেখেতে জ্বলোৱা চাকি কি ন এইখন গুৰু আসনখন ডাঙৰ লগাইছে এতিয়া সেৱা কৰিলোঁ ধূপ জ্বলালোঁ আৰু এতিয়া আপোনালোকক দেখালোঁ অক্ষবন্তী ভাগ আৰু গুৰু আসন ভাগটো আপোনালোকক দেখালোৱেই গতিকে এয়া একদম পূৰা মানে মাধৱদেৱে জ্বলোৱা যোন গছ চাকি অক্ষবন্তী ভাগ গতিকে এইভাগ মাধৱদেৱে জ্বলোৱা গতিকে তেতিয়াৰ পৰা সেইটো মানে নুমাব দিয়া হোৱা নাই এই ভাগ আৰু এতিয়া ইয়াতে আছে পুখুৰী আছে এই পুখুৰীটো চাবলৈ আহিছোঁ পুখুৰী ভাগো চাওঁ তাত ধুনীয়াকৈ একদম শ্ৰীকৃষ্ণ কালিয়দমনৰ ওপৰত যে উঠি আছিলে সেইটো বস্তু চাওকচোন আৰু গোটেই পুখুৰীটো পেনাত টুকাই ভৰ্তি হৈ আছে দেই চাওকচোন এনেকুৱা এটা সুন্দৰ পৰিৱেশত আহি পেলাই চাওকচোন ধুনীয়া ঘাটটোত অলপ চাফা কৰি দিব লাগে পানীটো তেতিয়া ভাল লাগে কাছ চাছ নে কিবা কিবি এৰি দিব লাগে মাছ আৰু এইবিলাক খোৱা বটল পেকেট চেকেট এইবিলাক চব ইয়াত পেলাই কৰি একদম পৰিৱেশটো বিনষ্ট কৰি পেলাইছে আৰু এই দলংখন এখন ওলমা দলং হয় কিন্তু এই ওলমা দলংখন বৰ্তমান বন্ধ যিটো এইফালে নিৰ্মীয়মান অৱস্থাত আছে নেকি মোৰ মতে সেইটো এখন অপেনিং হোৱা নাই নিৰ্মীয়মান অৱস্থাত আছে এখন গতিকে মানে বনাইহে দেখা হৈছে কমপ্লিট হোৱা নাই হ'লে এখন খোলা হ'ব গতিকে এইখন দেখাব নোৱাৰিলোঁ এবাৰ গৈ পেলাই গতিকে একো নাই গোটেই পৰিৱেশটো সেইটো পাৰ পৰা মানে এইটো পাৰলৈ যাব পাৰি আৰু বেলেগ একো নহয় ওলমা দলঙত এয়া মোৰ লগত আছে মোৰ কোলখালি এইটো দেই সৰু কোলখালি হাই কৈ দিয়া বলক আৰু কি আছে ইয়াত দেখাওঁগৈ আপোনালোকক এয়া এতিয়া পুখুৰী পাৰৰ পৰা আহিলোঁ আৰু এটা বস্তু মই সুধিছিলোঁ যে মিউজিয়াম আছে নেকি এনেকৈ দেখাবলৈ কৈছে মিউজিয়াম আছে কিন্তু মানে উদ্বোধন কৰা হোৱা নাইকি আৰু মিউজিয়ামটো হৈছে এইটো মানে এতিয়ালৈকে উদ্বোধন কৰা নাইকি গতিকে তাৰ বাবে চাব মানে নোৱাৰিম বৰ্তমান গতিকে ভৱিষ্যতলৈ আপোনালোকে আহিলে চাব ইয়াতে ধুনীয়াকৈ আৰু থকা খোৱা বহুত ধুনীয়া সুবিধা আছে বাসগৃহ অতিথিশালা ধুনীয়াকৈ বহুত পাৰিব চাব কৰিব আৰু ইয়াত চাৰিওফালে CC কেমেৰা লাগি আছে লিখাই আছে আপুনি CC কেমেৰা নিৰীক্ষণত আছে গতিকে চাব নোৱাৰিলোঁ এইটো বলক আৰু কি আছে চাওঁগৈ গাইজ আৰু আপোনালোকেতো কিন্তু গম পায় বৰপেটা হোলীৰ সময়ত বৰপেটা হোলী কিমান ফেমাছ গতিকে গোটেই অসমৰ ভিতৰত বৰপেটা হোলী বহুত এটা ডাঙৰ ফেষ্টিভেল হয় বৰপেটাত আমাৰ তাত ইমান তেনেকুৱা হেৰি নহয় আৰু ইয়াত এই বস্তুটো বহুত মানে ধুমধামেৰে পালন কৰা হয় আৰু এই দৌল উৎসৱটো ইয়াত কৰা হয় এইখিনি জেগাত গতিকে দেখিছোঁ মোৰ পিছফালে ইয়াতে দৌল উদ্যান কি বুলি কয় দৌল অধ্যয়ন আহিছে মানে ইয়াত শংকৰদেৱ অধ্যয়নাগাৰ দেখি আছোঁ যে মোৰ দৌল অধ্যয়ন আহি গৈছে গতিকে ফাকুৱা ইয়াতে মানে ইয়াত হোলী গীত গায় ইয়াতে ধুনীয়াকৈ একদম ফাকুৱা বৰপেটা হোলী ইয়াতে পুৰা উলহ মালহে বহুত পালন কৰা হয় আৰু সেইফালে যে আপোনাক দেখাইছিলোঁ মাধৱদেৱৰ অধ্যয়নাগাৰ আৰু এইফালে আছে শংকৰদেৱৰ অধ্যয়নাগাৰ শংকৰদেৱৰ অধ্যয়নাগাৰ এইফালে আছে মাধৱদেৱৰ অধ্যয়নাগাৰ এইফালে আছে গতিকে ছাগলীকেইটাই পুৰা ধুই ফুৰিছে দেখিছে প্ৰথমবাৰ আহিছোঁ আৰু ভাল লাগিছে ওপৰলৈ উঠিব পাৰি নে নোৱাৰি সেইটোহে মই নাজানো দেই পাৰি চাগে আই থিংক তেওঁ সেৱা ভাগ কৰি লওঁ কৃষ্ণ দৌলত সময়ত মোৰ মতে থাপনাখন ইয়ালৈ অনা হয় আৰু ইয়াত থৈ পেলাই হেৰি কৰা হয় চাগে দেই মানে ঘূৰোৱা হয় গতিকে ইয়াত এতিয়া খালী ফটো এখন উঠি ল'ব লাগিব দেই এইকেইটা বহুত দুখ এই ৰ'বা মোৰ এই ভৰিটো হেৰি হৈ গৈছে এইকেইটা তুলসী কথা হয়নে বাৰু মই ক'লোঁ হয় বাৰু ভিডিঅ'ত হয়নে দেখিছোঁ ৰ'বা
ইয়াতে এজোপা গছ আছে আৰু এই গছজোপা আপোনালোকে যোনে চিনি পায় জনাবচোন বাৰু। এইজোপা ৰুদ্ৰাক্ষৰ গছ নেকি বাৰু আপোনালোকে জনাবচোন। গুটিটো মই আপোনালোকক দেখাইছোঁ। গুটিটো এনেকৈ ধৰিব নোৱাৰিব, মোৰ ছিঙিব লাগিব, এইটো আপোনালোকে দেখিছেনে? এই গুটিটো বাৰু ৰুদ্ৰাক্ষৰ গুটি নেকি বাৰু আপোনালোকে জনাবচোন, জনাসকলে দেই। মানে গছজোপা মানে এজোপা এজোপা দুটা পুলি আছে। এজোপা পুৰণা হ'ব আৰু এজোপা যিটো খাই দিছে এজোপা ছাইডত এটা পুলি এটা আছে। গতিকে এইবিলাক লাগি আছে দেখিছে। গতিকে ৰুদ্ৰাক্ষৰ গছ বা মই দেখা নাইকিয়া, গতিকে হয়নে নহয় আপোনালোকে জনাব নাপাহৰিব দেই কমেণ্টত, যদি ইমানখিনিলৈকে ভিডিঅ'টো চাই আছে। আৰু কেন্দ্ৰীয় কাৰ্যালয় বৰপেটা সত্ৰ শাখা সত্ৰ সমাজ, ইয়াত দৌল হয় আৰু এই ভাগ মেইন কীৰ্তনঘৰ ভাগ। আৰু সেইখিনিতে আছিলে এইটো পাদনাথ হয়, যিটো লিখা আছে শ্ৰী ৰাম আতাৰ ভিথি মানে মই বুজি নাপাওঁ দেই, যোনে জানে গম পাব। বাহিৰা মানুহৰ প্ৰৱেশ নিষেধ ইয়াৰ ভিতৰত সোমাই। গতিকে এতিয়া এইটো কুঁৱা, সেইটো এতিয়া ইয়াৰ কামত ব্যৱহাৰ কৰা হৈছে। এয়া মটৰ চটৰ লাগি হেৰি হৈ আছে। গতিকে প্ৰণামী পইচা ইয়াত মানে ইয়াত পইচাটো তাত সোমাই যাব। ইমান গাল ৰাজহাঁহ দেখিছে, ৰাজহাঁহ আৰু দুটামানত পানী পিয়াহ লাগিছে, নিজে আহি টেপ খুলিছে, তাৰপিছত মই টেপটো খুলি দিছোঁ। ধুনীয়া লাগিছে। এতিয়া ভিডিঅ'টো এইখিনিতে সামৰণি কৰিলোঁ আৰু অন্য এটি ভিডিঅ'ত অন্য জেগালৈ আপোনালোকৰ লগত পুনৰ লগ পাম। আৰু এতিয়া ইয়াৰ পৰা যাওঁ বেলেগ এখন, ইয়াতে আৰু এখন সত্ৰ আছে। গতিকে সেইখনলৈ যদি যোৱাটো হয় সেইখনৰ ভিডিঅ' আপোনালোকে ইয়াৰ নেক্সট পাৰ্টত দেখা পাব। আৰু ফ্ৰণ্ট পাৰ্টত যোনটো এটা ভিডিঅ' মই যোনটো বৰপেটা ৰাইড বুলি এটা ভিডিঅ' দিছিলোঁ, সেই ভিডিঅ'টো আপোনালোকে চাব। আৰু তাৰ নেক্সটতে এই বৰপেটা সত্ৰ দিছোঁ, গতিকে চাব। ইয়াৰ পৰা আৰু দুটামান ভিডিঅ' দিম, গতিকে চাব। আৰু কাইলৈ যিহেতু মই যামগৈ, গতিকে আজি ভিডিঅ'কেইটা দিম, চাই ল'ব। আৰু যিসকল আচলতে চাই লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি নাপায়, গতিকে বাই বাই।